জুইৰ পৰা সোণ হৈ জিলিকিছে ৰঙিয়াৰ বিচেনদলৰ জিন্তুমণি কলিতা। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 88.20% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে জিন্তুমণি। ৰঙিয়া ইউক্লিড জুনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ জিন্তুমণি। জিন্তুমণিৰ পিতৃয়ে দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দি আহিছে। পুত্ৰৰ এই কৃতিত্বত পিতৃ কৰুণা কলিতা আৰু মাতৃ ভৱানী কলিতাৰ লগতে সমগ্ৰ অঞ্চলটোতে আনন্দৰ পৰিৱেশে বিৰাজ কৰে। 5টা বিষয়ত এটাৰ নম্বৰ লাভ কৰে। ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ আশা জিন্তুমণিৰ। মোৰ ঘৰ জিন্নালা গাঁৱত। মই ইউপি চিনিয়ৰ ছেকেণ্ডাৰী ৰঙিয়াত পঢ়িছিলোঁ। মই হায়াৰ ছেকেণ্ডাৰী এক্সাম পৰীক্ষাত 88.2% নম্বৰেৰে উত্তীৰ্ণ হৈছোঁ। মই ফাৰ্ষ্ট ইয়াৰত চাইকেল চলাই গৈছিলোঁ। প্ৰায় 8 কিলোমিটাৰ দূৰত আছিল স্কুলখন। পিছত ছেকেণ্ড ইয়াৰত গাড়ীতে গৈছিলোঁ। এনেকৈ ঘৰ গোটেইখিনি কামো কৰিছিলোঁ। তো পঢ়াৰ লগতে মা দেউতাও সহায় কৰিছিল। মা দেউতাক পঢ়াৰ কোনো যদি কিবা অসুবিধা হয় সুধিছিল। তো গোটেইখিনি সুবিধা দিছিল। যিখিনি পাৰে দেউতাই হাজিৰা কৰে। তাৰে উপৰিও মোক শিক্ষয়িত্ৰী বহুত সহায় কৰিছে। হোম ভিজিট আহিছে বহুত কেইবাৰো। নৰা বস্তুটো দেখুৱাই দি কিনে আজি মই এই শতাংশ নম্বৰ পাবলৈ সক্ষম হৈছোঁ। মই সুখী হৈছোঁ। ভৱিষ্যতে মোৰ চিভিল চাৰ্ভিচ এক্সাম দিয়াৰ আশা আছে। গ্ৰেজুৱেশ্যন কৰি কিনে এই চিভিল চাৰ্ভিচ এক্সাম UPSC বা APSC এক্সাম দিব মই আশা কৰিছোঁ। আৰু অলপ মনটো আজি ভৰসা আছে। মোৰ দাদাহঁতৰ ঢুকালাক, দুখন মান সুখ পালো। তহঁতে পাছ কৰিলে এতিয়া মই পঢ়া পাৰিব নাই। কি কৰি ভাবিব নাই মই কৰো হাজিৰা দিনত এইখিনি কৰিলো। মই ভাবিব সহায় কৰিলে মোক দাদাহঁতেও সহায় কৰিছে। তেওঁতো মই পঢ়া নাই মাথা লাগে। আজি কি কৰো আহিব নাই মই এতিয়া কথাটো। তেওঁ বোলে বাহিৰ পৰা সহায় বুলি ভাল লাগিলে মনটো। সদস্য থাকিল ল'ৰাটো ৰিজাল্টটো পাই পেলাই বহুত আশা কৰিছিলোঁ। বহুত ভাল ৰিজাল্ট কৰিলে আৰু যি মনে বিচাৰিছে পঢ়িবৰ কাৰণে বহুত কষ্ট কৰি আছো আমি। বহুত দুখৰ মাজত যিখিনি পঢ়িব লাগে সেইখিনি নিজে পঢ়ে। কষ্টৰ ফলত টকা পইচা দিব পৰা নাই। যি বিচাৰিছে সেইখিনি দিব পৰা নাই। বহুত কষ্ট কৰি আছো। আৰু দাদা তাও মৰে দেউতাকৰ বহুত টান বেমাৰ গেলি ভালকে ভাল পোৱাই নাই। জিন্তুমণি কলিতাই উচ্চ মাধ্যমিক পৰ্যায়ৰ চূড়ান্ত পৰীক্ষাত 75 নম্বৰ পাইছিলে। আৰু আমি ইউক্লিড চিনিয়ৰ ছেকেণ্ডাৰী স্কুলে তেওঁক উচ্চতৰ মাধ্যমিক পৰ্যায়ত 85 বা তাৰ ওপৰত পোৱাৰ কাৰণে চেষ্টা কৰি পৰিয়ালটোলৈ যেতিয়া আহিছিলোঁ, তেখেতসকলে আমাৰ ওপৰত ভৰসা ৰাখিছিল, আমাক বিশ্বাস কৰিছিল। আৰু আমিও আজি জিন্তুমণি কলিতাৰ জৰিয়তে 88 নম্বৰ দিবলৈ সক্ষম হোৱা বাবে মই ইউক্লিড চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰতিগৰাকী কলা বিভাগৰ শিক্ষক শিক্ষয়িত্ৰীক ধন্যবাদ জনাইছোঁ। জিন্তুমণি কলিতাক অভিনন্দন জনাইছোঁ, শুভেচ্ছা প্ৰদান কৰিছোঁ। অনাগত দিনত এগৰাকী নাগৰিক হিচাপে তেওঁ প্ৰতিষ্ঠা লাভ কৰক। আৰু এই পৰিয়ালটোৰ মাক দেউতাকলৈ মই অভিনন্দন জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। তেখেতসকলে আমাৰ ওপৰত ভৰসা ৰাখিছে। আমি ইউক্লিড চিনিয়ৰ ছেকেণ্ডাৰী স্কুলে মেধাৰ কাৰণে আমি অৰ্থৰ লোভত আমি কাম নকৰোঁ। আমি প্ৰত্যেকেই এটা ব্যৱস্থা কৰিছোঁ যে যিসকল ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ ইচ্ছা আছে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত ভাল নম্বৰ পাবলৈ মন কৰে, তেওঁলোকক আমি যথেষ্ট কষ্ট সহকাৰে পঢ়ুৱাই আছোঁ আৰু পঢ়ুৱাই থাকিম। ৰঙিয়াৰ পৰা ছফিকুল আহমেদৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।